কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলাৰ অন্তৰ্গত উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ এই আঞ্চলিক শাখাটিত 58খন প্ৰাথমিক জড়িত উত্তৰ পশ্চিম অঞ্চল জোৰা ইয়াত বৰ্তমান কালৰ সভাপতি পৰম ভক্তিভাজন মহাম গগৈ বাপজনা আৰু এই আঞ্চলিকখনৰ সম্পাদক কান্দাৰী স্বৰূপ দীপেন বৰা বাপজনাকে প্ৰমুখ্য কৰি আজি আমাৰ এই কৰ্ম জাতীয় বিদ্যালয়ত এলেংগোৱা জাতীয় বিদ্যালয়ত অনুষ্ঠিত হোৱা এই সংস্কৃতি সাহিত্য সংস্কৃতি কৰ্মশালা ভাগিত আজি আমি আমাৰ উপস্থিত থকা পৰম ভক্তিভাজন জিলা সম্পাদক আমাৰ সৌন্দৰ্য প্ৰকাশ হাজৰিকা বাপজনা আৰু আমাৰ সকলোৱে এই আঞ্চলিকখনৰ যথেষ্ট প্ৰিয়ভাজন আমাৰ সকলোৱে সৌহৃদ্য বান্ধৱ আমাৰ উপযুক্ত বক্তাই কৈছে আমাৰ সকলোৱে ভক্তিভাজন আজি এই অনুষ্ঠান ভাগিত উপস্থিত থাকি আমাক কৃতাৰ্থ কৰা আমাৰ প্ৰাণজিৎ গগৈ বাপজনা আমি সকলোকে সেৱা জনাইছোঁ আৰু এই সংস্কৃতি শাখাৰ সম্পাদক অৰুণ বৰা বাপজনাৰ নেতৃত্বত এই সংস্কৃতি শাখাৰ নেতৃত্বত প্ৰায় 300 ছাত্ৰ ছাত্ৰীয়ে খোল বাদ্য নাম প্ৰসংগ ইত্যাদিকে কৰি বৰগীতৰ পৰা ধৰি মহাপুৰুষ কৃপালু গুৰুজনাৰ সৃষ্টিৰাজি এই যি সংস্কৃতি খুব সুন্দৰভাৱে এই অঞ্চলত যাতে এটা শুভাংগ সুন্দৰ হয় তাৰ বাবে তেখেতসকলে ব্যৱস্থা কৰিছে আমিও আহি ইয়াতে ভাগ লৈ যথেষ্ট আনন্দিত অনুভৱ কৰিছোঁ আৰু লগতে এটা কথা দেখা পাইছোঁ এই অঞ্চলৰ ৰাইজৰ যিটো মানে সঁহাৰি আমি সঁচাকৈ পাহৰিব নোৱাৰা এটা সঁহাৰি আপোনালোকে গ'লে দেখিব বিভিন্ন ইয়াত স্থানসমূহত ইতিমধ্যে আপোনালোকে শুনিছে খোলবাদন চলি আছে খোলৰ বিভিন্ন মানে যিবোৰ খোলৰ মানে চৰ্চন সেইখিনি তেখেতলোকে প্ৰশিক্ষকসকলে শিকাইছে 3টা দিন ধৰি এই অনুষ্ঠানটো খুব সুন্দৰভাৱে চলিছে আৰু আমি ইয়াতে এটা কথা খুব মানে আনন্দিত হৈছোঁ যে এই অঞ্চলসমূহত এই গাঁওবিলাকত ইমান এটা মহাপুৰুষৰ আদৰ্শৰে অন্তত গুৰুজনাৰ গীত বাদ্য নৃত্যক কেন্দ্ৰ কৰি যি এটা সুন্দৰ অনুষ্ঠান মানে চলিছে এই অনুষ্ঠানটোৱে শ্ৰীমন্ত শংকৰদেৱ সংঘ তথা কৃপালু গুৰুজনাৰ ধৰ্ম আদৰ্শক জীপাল কৰি যে ৰাখিব ই নিঘাত সত্য গতিকে আমি বিশেষ নকওঁ আমি সকলোকে আমাৰ ফালৰ পৰা কৃতজ্ঞতা আৰু অভিনন্দন জনাইছোঁ যাতে অনাগত দিনসমূহত আমাৰ এনেদৰে এই অনুষ্ঠানবোৰ অনুষ্ঠিত কৰি আমাক যাতে কৃতাৰ্থ কৰে তাৰ কাৰণে আমি সকলোকে সেৱা জনাইছোঁ 58খন প্ৰাথমিকৰ ভিতৰত প্ৰায় 40খনৰো অধিক প্ৰাথমিক শাখাই ইয়াত অংশগ্ৰহণ কৰিছে আৰু আমি খুব ভাল লাগিছে যথেষ্ট গৰমৰ উৎকট গৰমকো নেওচি সকলোৱে আহি ইমান সুন্দৰভাৱে আপোনালোকে দেখিব আইসকলৰ যিটো সেৱা আইসকলে ঘৰৰ সকলো কাম বন কৰি আহি দিনৰ দিনটো তেখেতলোকে ভকত শুশ্ৰূষাত যি সেৱা ধৰিছে তাৰ কাৰণে মই আই মাতৃ কল্যাণ সমিতিকো কৃতজ্ঞতা জনাইছোঁ লগতে যিসকল অভিভাৱকে এই ছাত্ৰ ছাত্ৰীসকলক অন্ততঃ গ্ৰীষ্মকালীন এই গৰম বন্ধটো পায় ইয়ালৈ লৈ আহিছে তেখেতলোককো আমি কৃতজ্ঞতা জনাইছোঁ লগতে আমাৰ এই আদৰণি সমিতিখনৰ সভাপতি আমাৰ অকণমান ধ্ৰুৱৰ পৰা দেখিলে হওকচোন আদৰণি সমিতিখনৰ সভাপতি সম্পাদক এই আমাৰ ধ্ৰুৱজ্যোতি নেওগ বাপ আছে তেখেতলোকে যথেষ্ট কষ্ট কৰি কেইটামান দিনৰ ভিতৰতে ইমান এটা আটকধুনীয়া অনুষ্ঠান পতাৰ কাৰণে আমাৰ ফালৰ পৰা তেখেতলোকলৈ কৃতজ্ঞতা আৰু শলাগ লৈ আমাৰ দুইষাৰ সামৰিছোঁ জয়গুৰু শংকৰ অপৰাধ কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলা শাখাৰ অন্তৰ্গত 16খন আঞ্চলিক শাখাৰে গঠিত যোৰহাট জিলা শাখা ইয়াৰ এখন অন্যতম আঞ্চলিক শাখা উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সাহিত্য সংস্কৃতিৰ যিখিনি আমাৰ অৱদান আছিলে অৱদানসমূহ যুৱ প্ৰজন্মৰ মাজত বিলাই দিবৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰতি বছৰে প্ৰতিখন জিলাতে প্ৰাথমিক আঞ্চলিক জিলা আৰু মূল পৰ্যায়ত এইদৰে কৰ্মশালাৰ আয়োজন কৰি আহিছে সেই তাৰে এটা অংগ হিচাপে উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখায়ো এইবাৰ গ্ৰীষ্মকালীন প্ৰশিক্ষণ কৰ্মশালা ভাগ উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ এলেংমৰা জাতীয় বিদ্যালয়ত অনুষ্ঠিত কৰিছে বৰগীত খোলবাদ্য নৃত্য দিহানাম থিয়নাম ইত্যাদি বিভিন্ন বিষয়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে আৰু প্ৰতিটো বিষয়তে আমাৰ উত্তৰ পশ্চিম আঞ্চলিক শাখাৰ যুৱক যুৱতীসকলে অংশগ্ৰহণেৰে প্ৰায় 300 ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত এই অনুষ্ঠানভাগ অনুষ্ঠিত হৈছে আৰু এই অনুষ্ঠানভাগলৈ আজি আমি ইয়াৰ মাজত নিমন্ত্ৰণ কৰি অনা হৈছিলে আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূলৰ সদস্য শ্ৰদ্ধাৰ অজিত বৰা বাপজনা আমাৰ মাজত উপস্থিত আছে
অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে ভাগৱত ব্যাখ্যা কৰি খুব সুনাম অৰ্জন কৰা আমাৰ মাজত আজি আহি প্ৰাণজিৎ গগৈ বাবু উপস্থিত হৈছেহি। দুয়োজন বাবুকে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলা শাখাৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু এই এখন সফল কৰ্মশালা হৈছে বুলি ঘোষণা কৰি আমি আয়োজক সমিতিৰ লগতে উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ সভাপতি সম্পাদক প্ৰমুখ্যে কৰি সমস্তজন বিষয়ববীয়া শ্ৰীচৰণত সেৱা আগবঢ়াইছোঁ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। জয় গুৰু শংকৰ। মোৰ নাম ৰবীন বৰা। মোৰ উত্তৰ পশ্চিম আঞ্চলিকে 295 কৰিছোঁ শালগাঁও প্ৰাথমিকৰ সৰ্বসাধাৰণ এজন সংগী মই। আৰু বৰ্তমান যি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ পশ্চিম আঞ্চলিক সংস্কৃতি শাখাই যি শংকৰী গীত বাদ্য নৃত্যৰ কৰ্মশালা আয়োজন কৰিছে, সেই কৰ্মশালাভাগী নৃত্যৰ ক্ষেত্ৰত অকণমান শিক্ষাদান দিয়াৰ অকণমান জনকিত অৰিহণা আগবঢ়াইছোঁ। ইমানেই মোৰ পৰিচয়। গতিকে তথাপি ভকত সেৱা, ঈশ্বৰৰ সেৱা আৰু গুৰুজনৰ সেৱা কৰিবৰ কাৰণে আপোনাৰ খবৰ আশীৰ্বাদ বিচাৰি মই এই দুআষাৰ তোমালোকৰ এই নৃত্য চাবলৈকে আমাৰ শ্ৰদ্ধাৰ প্ৰাণজিৎ গগৈ বাবু উপস্থিত হৈছে। চিনি পাইছানে প্ৰাণজিৎ গগৈ বাবু? গতিকে আমাৰ মাজত উপস্থিত হৈছে। তোমালোকে সকলোৱে কৃষ্ণ কোৱা। সকলোকে তোমাক এভাগ আশীৰ্বাদ দিব। তোমালোকে কৃষ্ণ 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 কৰোণাময় ৰাম কৰোণাময়, কৰিও কৃপা যেন উচিত হয়, তোমাৰ চৰণেহে কৰি আছো আশ, অৰুণ পদৰ তলে দিও কবাস, অৰুণ পদৰ তলে দিও কবাস। গুৰুদেৱ নাম ভকত চাৰি মহাবস্তু প্ৰসন্ন হৈ সমস্ত জনা ভক্তৰ প্ৰতি এক কণিকা কৃপা মিলাব। কৃষ্ণ কৃষ্ণ হৰি হৰি কৃষ্ণ 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 কৃষ্ণ। এয়া আমাৰ এই 4দিনীয়া কাৰ্যসূচীৰ এভাগ অবিচ্ছেদ্য অংগ নাম প্ৰসংগ। নাম প্ৰসংগ ইতিমধ্যে আমাৰ চলি আছে, ভকতসকলে নাম লৈ আছে আৰু আমি এই নামৰ যোগেদি আমাৰ এই অঞ্চললৈ এটা সুবাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হ'ম বুলি আশা কৰিছোঁ। আমাৰ ভকতসকলে পুৰণা নতুন কেইবাজনো ভক্তই আজি এই প্ৰসংগত অংশগ্ৰহণ কৰিছে আৰু আমি ইয়াৰ যোগেদি এই অঞ্চলৰ ভগৱন্ত প্ৰভুজনাক গুৰুজনাক শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। কৃষ্ণ। কৃষ্ণ মাধৱ কৃষ্ণ। আমি এই বাপ সমস্ত আৰু আই সমস্ত আমাৰ উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটি অনুষ্ঠান। এই অনুষ্ঠানতেই আমাৰ আঞ্চলিক শাখাৰ সংস্কৃতি শাখাই আয়োজন কৰা এই সংস্কৃতি দিশৰ নাম প্ৰসংগ অনুষ্ঠানভাগ এই লোকসকলক লৈয়ে আমি শিকিবলৈ যত্ন কৰিছোঁ আৰু আমিও ইয়াত থকা প্ৰতিজন একোজন ছাত্ৰ আমি সমস্তই গোট খাই এই বাপ আৰু আই সমস্তৰ লগতেই জগত উদ্ধাৰকাৰী জগত পতিতকাৰী এই নামভাগেৰেই আমি আজি ইয়াত আৰম্ভ কৰিছোঁ আৰু সমস্তই ইয়াক গাবলৈ যত্ন কৰি তোমৰা সব মহামহন্তৰ আগত আমি ইয়াক প্ৰকাশ কৰা হৈছে। কৃষ্ণ। আমাৰ নাম জিতেন্দ্ৰ নাথ দত্ত,
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এজন সদস্য আৰু এই উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক শাখাৰ অন্তৰ্গত 518 নং কৃষ্ণ নং প্ৰাথমিক শাখাৰ এজন সদস্য। ৰাম শ্ৰী ৰাম বামন পৰশুৰাম হৰে ৰাম শ্ৰী ৰাম বামন আমাৰ ইয়াত আজি তৃতীয় দিনা এই 4 দিনীয়া কৰ্মশালা আজি তৃতীয় দিনৰ এয়া বৰগীতৰ প্ৰশিক্ষণ চলি আছে। বৰগীতৰ প্ৰশিক্ষণ দিছে আমাৰ চুমকি বৰা আইগৰাকীয়ে। আজি এয়া আপোনালোকে দেখা পাইছে আমাৰ বৰগীতৰ প্ৰশিক্ষণ চলি আছে। ইয়াত 10 গৰাকীমান আছে। ইতিমধ্যে তেওঁলোকে খুব সুন্দৰকৈ আৰু আমাৰ প্ৰশিক্ষকগৰাকীয়েও খুব সুন্দৰকৈ আমাৰ এই প্ৰশিক্ষণত আমাৰ এই প্ৰশিক্ষকগৰাকীয়েও সুন্দৰভাৱে ইয়াত প্ৰশিক্ষণ দি থৈছে আৰু তেওঁলোকে বোধহয় খুব আনন্দই পাইছে ইয়াত প্ৰশিক্ষণ লৈ। আৰু এই 4 দিনীয়া কাৰ্যসূচীত সকলোবিলাক আয়ত্ব কৰিব নোৱাৰিলেও আমি সন্তোষিত যে এই 4 দিনত তেওঁলোকে যিখিনি শিকিছে আজি এই তৃতীয় দিনালৈকে তেওঁলোকৰ নিশ্চয় মানে ভৱিষ্যতৰ কামত আহিব। অন্ততঃ বৰগীত কি, বৰগীত গাব লাগে কেনেকৈ, বৰগীতৰ সুৰ সঞ্চাৰ তাল মান যে নিৰ্দিষ্ট আছে এই কথাটো ইয়াত প্ৰতিপন্ন হৈছে। আমি সন্তোষিত। কৃষ্ণ। আৰু আমি এইখিনিতে এভাগ জনাইছোঁ যে আমি এই কৰ্মশালাৰ শিক্ষান্তত আমি স্থায়ীভাৱে এভাগ ইয়াতে বিদ্যালয় শংকৰী বিদ্যালয় স্থায়ীভাৱে পতাৰ এটা পৰিকল্পনা কৰিছোঁ আৰু তাৰ বাবে আমি ভকতৰ আশীৰ্বাদ বিচাৰিছোঁ। কৃষ্ণ। Din day taki day turning down kit down kita turning down taki din day taki day turning down kit down kita turning down taki din day taki day turning down kit down kita turning down taki din day taki day turning down kit down kita turning down taki din. এবাৰ ঘূৰিব লাগিব। kita টানি down taki din day taki day টানি দুটা খোজ day taki day turning down kit down kita turning down taki din.
খিতাও খিতা টানি ডাওঁ ডাখিনি পাছলে এই তাকি ধেই টানি ডাওঁ ডাওঁ খিত ভৰিকেইটা চোৱা ডাওঁ তাকি ধিন এই তাকি ধেই টানি ডাওঁ ডাওঁ খিত খিতাও খিতা টানি ডাওঁ তাকি ধিন টানি ডাওঁ তাকি ধিন ধেই তাকি ধেই টানি ডাওঁ ডাওঁ খিত খুবলি পিছল লোৱা পাছলে ধেই তাকি ধেই টানি ডাওঁ ডাওঁ খিত খিতাও খিতা টানি ডাওঁ তাকি ধিন ধেই তাকি ধেই টানি ডাওঁ ডাওঁ খিত খিতাও খিতা টানি ডাওঁ তাকি চলনা এই তাকি ধেই টানি ডাওঁ ডাওঁ খিত ডাওঁ তাকি ধিন ধেই তাকি ধেই টানি ডাওঁ ডাওঁ খিতাও খিতা টানি ডাওঁ তাকি ধিন আমাৰ নাম নীলকান্ত বৰা উত্তৰ পশ্চিম আঞ্চলিকৰ 42 নং সৰুমা প্ৰাথমিক শাখাত ঘৰ এই শংকৰী সংগীত প্ৰশিক্ষণ কৰ্মশালাৰ গায়ন বিদ্যাটোৰ ওপৰত প্ৰশিক্ষক হিচাপে দায়িত্ব অৰ্পণ কৰিলে সেই দায়িত্বভাৰ মূৰ পাতি লৈ সেই ছাত্ৰ ছাত্ৰীসকলক অকণমান আগবঢ়াই নিয়াৰ পদক্ষেপেৰে গায়ন বিষয়ে প্ৰশিক্ষক হিচাপে কৰ্তব্য কৰি আছোঁ কৃষ্ণ 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 গোবিন্দ মাধৱ জয় গুৰু শংকৰ সৰ্বগুণাকৰ জাগিৰি নাহিকে উপাম তুহাৰী চৰণকৰ এনো শত কোটি বাৰেক কৰোহ প্ৰণাম কৃষ্ণ গুৰু শংকৰ মাধৱ ৰাম বৰ্তমান শ্ৰীমন্ত শংকৰদেৱ সংঘ যোৰহাট জিলা উত্তৰ পশ্চিম আঞ্চলিক শাখাৰ আজি 4দিনীয়া কৰ্মশালা আৰু এই কৰ্মশালা বৰ্তমান আমি উপস্থিত আছোঁ খোল বাদ্যৰ যি গানিকা বিষয়বস্তুৱে উপস্থাপন কৰা নাই গানিকা বায়ন বিদ্যাৰ বিষয়বস্তু উপস্থাপনৰ বাবে যিটো কোঠাত ছাত্ৰ ছাত্ৰীসকলে এইখিনি শিকিবৰ বাবে উপস্থিত হৈছে আমিও আহি বৰ্তমান সেই কোঠাতে উপস্থিত হৈছোঁ গতিকে সমূহ প্ৰশিক্ষাৰ্থীলৈ আমি মান্য অনুসাৰে ভক্তি ভৰা সেৱা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ প্ৰথম কথা হ'ল কোৱাৰ মানসিকতা বাৰু আমাৰ নাই তথাপিতো আমি দুই এটা সৰু কথা অৱগত কৰিবহে বিচৰা হৈছে প্ৰশিক্ষাৰ্থী বুলি কোৱাৰ লগে লগে আচলতে তোমালোকে প্ৰশিক্ষাৰ্থী নহয় আমিও একোজন প্ৰশিক্ষাৰ্থী কাৰণ শিক্ষাৰ কোনো শিকাৰ বয়স নাই প্ৰত্যেক বয়সতে প্ৰত্যেক সময়তে আমি গুৰুজনাৰ অনবদ্য সৃষ্টি শিকি থকাটোৱে হ'ল প্ৰত্যেকজন মনুষ্যৰ কৰ্মৰ ভিতৰত এটা শ্ৰেষ্ঠতম ধৰ্ম হিচাপে আমি বুজিব পাৰোঁ গতিকে তোমালোকে যিখিনি খোল বাদ্যৰ বিষয়ে শিকিব বিচাৰিছা কৃপালু গুৰুজনাৰ সেইখিনিৰ ওপৰত আমাৰ বিশেষ জ্ঞান নাই গুৰুসকলে সুন্দৰভাৱে তোমালোকক জ্ঞান প্ৰদান কৰিয়ে আছে তথাপিতো আমি খোল বাদ্যৰ বিশেষ এটা বস্তু হ'ল যি আমাৰ দুফালে একফালে সৰু আৰু একফালে ডাঙৰকৈ থাকে খোল ভাগি সেই বিষয়বস্তুটো তোমালোকে নিশ্চয় জানাই দুইফালে কি বুলি কয় আমাৰ একেবাৰে সহজ সৰল শব্দ হ'ল সৰু ফালটোক তালি বুলি কয় আৰু যিটো আমাৰ গাঁৱলীয়া শব্দ আচলতে এইটো গুৰুজনাৰ দৰ্শনত সেইটো শব্দ নাই দায়া আৰু বায়া বুলি কয় গুৰুজনাৰ যি শাস্ত্ৰীয় সংগীতৰ মাধ্যমেৰে সেই দুটা শব্দহে প্ৰচলিত তাৰ ভিতৰত সেই সৰু ফালটো যি বিষয়বস্তু তাৰ তাত্ত্বিক দৰ্শন এটা আছে সেইটো হ'ল তাত 7 আঙুল থাকে জোখমতে নহয় বহু 7 আঙুল নাথাকে জানো আমাৰ সৰু ফালটো আৰু মানে 9 আঙুল আছে বলৰা মাতই আহিয়াত এখনে ফুলৰ জোখক দিলা বাম ভাগে জানে ত্ৰয়োদশ আঙুল দাহিনে 9 আঙুল কৰিলে কৃষ্ণ কৃষ্ণ আমি 7 আঙুলৰ কথাটোহে পাইছোঁ দেই আমি পোৱাটো মানে 7 আঙুলেই পাইছোঁ হয় হয় আৰু ডাঙৰ চাইডে ডাঙৰ ফালটো হ'ল আপোনাৰ 13 আঙুল সেইটোতো বাপে কৈছে সুন্দৰভাৱে এই দুইটাৰ ভিতৰত 7 আঙুলৰ দৰ্শনটো হ'ল যে 6 আঙুল 6জন বৈষ্ণৱ আছে আৰু 6জন ভকত আছে সেই 6জন ভকতৰ লগত দেৱ তত্ত্ব মিলাই গুৰুজনাই 7 আঙুল কৰিছে আৰু যিফালে ত্ৰয়োদশ মানে 13 আঙুলৰ কথা কোৱা হৈছে সেই 13 আঙুলৰ 12জন বৈষ্ণৱ তত্ত্বৰ লগত ইক্ষ তত্ত্ব ভগৱান তত্ত্বক মিলাই 13 আঙুল কৰা হৈছে গতিকে সেই বাদ্যভাগী আমি সংগত কৰিবলৈ যাওঁতে প্ৰথম কথাটো হ'ল যে আমি শৰণ প্ৰক্ৰিয়াৰে নিজক আগবঢ়াই নিব লাগিব গতিকে শৰণ
ঈশ্বৰ বস্তু চৰণত আমি শৰণভাগ ল'ব লাগিব। আৰু আমাৰ পৰম সৌভাগ্য যে শ্ৰীমন্ত শংকৰদেৱ সংঘ ভক্তি পঢ়াশালী ভাগত 12 বছৰ বয়সৰ পৰা এভাগ দিয়াৰ ব্যৱস্থা আছে। গতিকে আমি তুমৰা সবৰ চৰণত সেৱা নিবেদন কৰিছোঁ যে খোল বাদ্যভাগী যিহেতু দেৱবাদ্য, গতিকে দেৱবাদ্যভাগী আশ্ৰয় কৰিবলৈ যাওঁতে আমি ঈশ্বৰৰ চৰণত শৰণাপন্ন হৈ তাক যদি ব্যৱহাৰ কৰোঁ, আশ্ৰয় কৰোঁ, তেতিয়াহ'লে আমি নিশ্চিত ৰূপত আমি ভবাৰ ধৰণে আমি এই ধৰণীখন সুন্দৰভাৱে সজাই তুলিব পাৰিম। কৃষ্ণ, ইয়াকে কৈছোঁ আমি। কৃষ্ণ, গুৰু শংকৰ মাধৱ।